হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু বিশ্বাসীসকল, ঈশ্বৰে আমাক সুন্দৰ দিন সুন্দৰ বতৰবিলাক এনেকৈ দি আছে, তাৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিওঁ। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ কলচীয়া 1:22 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, তোমালোককো পবিত্ৰ, নিষ্কলংক আৰু নিৰ্দোষী কৰি তেওঁৰ সাক্ষাতে উপস্থিত কৰিবলৈ খ্ৰীষ্টৰ মাংসময় শৰীৰত মৃত্যুৰ দ্বাৰাই এতিয়া মলিন কৰিলে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। বিশ্বাসীসকল, ইয়াতে যিটো আমাক ঈশ্বৰৰ বাক্য এইটো ক'ব খুজি আছে, যেতিয়া আমি আমাৰ পূৰ্বপুৰুষসকলৰ যিটো অসম্পৰ্কীয় যিটো লোক আছিলে, ঈশ্বৰৰ অসম্পৰ্কীয় যিটো লোকবিলাক আছিলে, তেতিয়া আমি লেতেৰা আছিলোঁ, অসুচী আছিলোঁ, অধৰ্ম আছিলোঁ আৰু দুষ্কৰ্মত আমি লিপ্ত হৈ আছিলোঁ। কিন্তু যীশুখ্ৰীষ্টৰ শৰীৰটোক পিতৃ ঈশ্বৰে আমাক পবিত্ৰ কৰিবৰ কাৰণে, আমাক নিষ্কলংক কৰিবৰ কাৰণে, আমাক নিৰ্দোষী কৰিবৰ কাৰণে পিতৃ ঈশ্বৰে যীশুখ্ৰীষ্টৰ শৰীৰতহে এই সকলোবোৰ পেলাই দিলে আৰু তেওঁৰ শৰীৰটোহে মলিন স্বৰূপ কৰিলে, লেতেৰা স্বৰূপ কৰিলে, মহিলা থকাৰ দৰে কৰিলে, যাতে আমি পিতৃ ঈশ্বৰৰ ওচৰত আমি যাতে পবিত্ৰ হয়, চাফা হয় উপস্থিত হ'ব পাৰোঁ। তেওঁৰ সাক্ষাতে নিষ্পাপী হয়, নিষ্দাগ হয়, আমি যাতে ঈশ্বৰৰ পিতৃ ঈশ্বৰৰ সন্মুখত উপস্থিত থাকিব পাৰোঁ, উপস্থিত হ'ব পাৰোঁ, তাৰ কাৰণে পিতৃ ঈশ্বৰে নিজেই নিজৰ সন্তানক ক্ৰুচত বলি দিলে আৰু তেওঁৰ শৰীৰৰ ওপৰতে মানৱ জাতিৰ সকলোবোৰ লেতেৰাবিলাক, পাপবিলাক, অধৰ্মবিলাক এই ওপৰতে পেলাই দিলে। হালেলুয়া। আৰু যীশুখ্ৰীষ্টৰ শৰীৰটো মলিন স্বৰূপ কৰিলে। বিশ্বাসীসকল, তেওঁৰ দৰে কোনো ঈশ্বৰ নাই। তেওঁ মহান ঈশ্বৰ, তেওঁ জ্ঞানী ঈশ্বৰ। সেইকাৰণে আজি আমি যদি খ্ৰীষ্টক পায়ো যদি বেয়া কৰ্ম কৰি আছোঁ, মলিন কাম কৰি আছোঁ, তেনেহ'লে আমি খ্ৰীষ্টক লৈ পেলাই কি কৰিছোঁ? তেনেহ'লে খ্ৰীষ্টৰ নামটো বদনাম কৰি আছোঁ। খ্ৰীষ্টক আমাৰ কাৰণে ক্ৰুচত দিলে। যীশুখ্ৰীষ্টই আমাৰ কাৰণে শাস্তি পালে, আমাৰ কাৰণে তেওঁ সকলো ভাৰবিলাক লৈ ক্ৰুচত মৰিলে। তেনেহ'লে আমি যদি পুনৰাই জানি শুনি পাপবিলাক কৰি থাকোঁ, তেনেহ'লে আমি খ্ৰীষ্টক লৈ পেলাই কি কৰি আছোঁ? আমি নিজক চাব লাগে। তেওঁ আমাক পবিত্ৰ কৰিলে, তেওঁৰ মৃত্যুৰ দ্বাৰাই আমি পবিত্ৰ হ'লোঁ, ধাৰ্মিকতা পিন্ধিলোঁ তেওঁৰ মৃত্যুৰ দ্বাৰাই। বিশ্বাসীসকল, তেওঁ ঈশ্বৰ, তেওঁ প্ৰভুৰ প্ৰভু। তেওঁ কিমান শাস্তি খালে আমি ভাবিবই নোৱাৰোঁ, আমি কল্পনাই কৰিব নোৱাৰোঁ যে তেওঁ কিমান গুণে, তেওঁ আমাৰ কাৰণে কিমান শাস্তি পালে। যিটো শাস্তি আপুনি মই গোটেই জগতখনৰ মানৱ জাতিয়ে পাব লাগিছিলে, কিন্তু পিতৃ ঈশ্বৰে যে প্ৰেম কৰিলে মানৱ জাতিৰ ওপৰত, তাৰ ফলত তেওঁ প্ৰমাণ দেখাইছে যে তেওঁৰ একমাত্ৰ পুত্ৰক গোটেই মানৱ জাতিৰ কাৰণে বলি দিলে ক্ৰুচত। হালেলুয়া। গোটেই মানৱ জাতিৰ লেতেৰাবিলাক নিজৰ পুত্ৰৰ ওপৰত তেওঁ পেলাই দিলে আৰু যীশুখ্ৰীষ্টৰ শৰীৰটো মলিন হিচাপে কৰিলে, যাতে আমি চাফা হওঁ, আমি যাতে পবিত্ৰ হওঁ। আমাৰ লেতেৰাবিলাক তেওঁৰ পুত্ৰৰ ওপৰত পেলাই দিলে। আমেন। প্ৰেজ দ্য লৰ্ড। তেওঁৰ প্ৰেম কেনে মহান, তেওঁৰ বলিদান কেনে শ্ৰেষ্ঠ। হালেলুয়া। ঈশ্বৰৰ সুন্দৰ বাক্য সকলোৰে পৰা আশীৰ্বাদ থাকক। আহক আমি একেলগে প্ৰাৰ্থনা। ধন্যবাদ, ধন্যবাদ যোগ্য ঈশ্বৰ, মহিমাৰ ঈশ্বৰ, প্ৰশংসাৰ ঈশ্বৰ। ধন্যবাদ প্ৰভু, এনেকৈ তোমাৰ প্ৰেম, তোমাৰ অনুগ্ৰহ যাতে আমাৰ সকলোৰে ওপৰত থাকে। প্ৰভু, তুমি এনেকৈ আশীৰ্বাদ কৰিবা। আহি থকা সকলো দিন সময় তোমাৰ হাতত দিছোঁ। প্ৰভু, তুমি চলাই দিবা। শুনি থকা, কৰি থকা সকলোৰে পৰা একে সমানে আশীৰ্বাদ কৰিবা, যেন তোমাৰ প্ৰেমটো বুজি পাই, তোমাৰ অনুগ্ৰহটো গোটেই পৃথিৱীয়ে বুজি পাব। তেওঁলোকৰ সকলোৰে আত্মিক চকুৰে তুমি কৰিবা। ধন্যবাদ প্ৰভু, সকলো যাচনা নাচৰতি প্ৰভু যীশু নামত খুজিছোঁ। আমেন। প্ৰেজ দ্য লৰ্ড।